ये লাঞ্চ বক্স ৰেডি ভাবিলোঁ ৰেচিপিটো আপোনালোকক দেখাই দিওঁ সহজ যেকে ওৱান পট আৰু এজন মানুহৰ কাৰণে বনাইছোঁ গতিকে এয়া পিঁয়াজ কাটি লৈছোঁ এটা কণী এটা আলু কণীটো অলপ অলপ হেৰি কৰি লৈছোঁ ফালি লৈছোঁ তাৰপিছতে আদা নহৰু অলপ খুন্দিবলৈ আছেই বেছি একো নালাগে একদম কম বস্তুতে এতিয়া কুকাৰটো যিহেতু পানী শুকালে গতিকে ইয়াত দিম মই ঘিউ ইয়াত আপোনালোকে তেলো দিব পাৰে কেতিয়াবা তেল দিওঁ কেতিয়াবা ঘিউ দিওঁ কোনো হিচাপ নাই মোৰ মানে যেতিয়া যি মন যায় তাকে দিওঁ এতিয়া মই ইয়াত দি দিছোঁ ঘিউ যিহেতু আজি কম পৰিমাণে বনাম গতিকে অকল ঘিউত বনালোঁ একো বেয়া নালাগে তাৰপিছতে ইয়াত নিমখ হালধি অলপমান জলকীয়া গুড়ি দি মিক্স কৰি কুকাৰটো যিহেতুকে গৰম হৈছে গতিকে ফ্ৰাই কৰি ল'ম অলপ আৰু গৰম হৈছে এয়া পাতি দিলোঁ কৰি ফ্ৰাই হৈ আছে এইফালে মোৰ মিষ্টাৰ হাজবেণ্ড উঠিলে তেওঁক দিওঁ আমলখিৰ পানী আমলখি ৰাতিটো তিয়াই থওঁ শুকান আমলখি তাৰপিছত পানী দিলোঁ কিয়নো পেটৰ কাৰণে খুব ভাল আমলখিৰ পানী খালে সেইকাৰণে তেওঁক দিওঁ ময়ো খাওঁ মোৰো তিৱা আছে মোলৈ খালি অলপমান চিয়া চিড লগত দিয়া আছে মই সেই 2 গিলাচ পানী ৰাতিপুৱা খোৱাৰ পাছত ব্ৰেকফাষ্ট কৰাৰ আগত চিয়া চিড আৰু আমলখি পানী আৰু যদি মায়ে ভিডিঅ'টো চাই আছ তেন্তে বন্তিক কৈ দিবি মানে মোৰ পেহীক যে আমলখি শেষ হৈছে এইবাৰ আকৌ আমলখি পালে আনি শুকুৱাই থ'বলৈ আদা নহৰু এয়া আদা নহৰু খুন্দি লৈছোঁ তাৰপিছতে এইফালে হৈ গ'ল আৰু অকণমান ফ্ৰাই হ'ব লাগে উলটাই দিছোঁ এয়া নমাই ৰাখিলোঁ এইবাৰ দিম মই একো গোটা গৰম মছলা নিদিওঁ সেইবিলাক মুখত আহে গতিকে এইটো আৰু চিম্পুল মানে ফ্ৰাইড ৰাইচ বিৰিয়ানী টাইপৰ ফ্ৰাইড ৰাইচ নহয় একচুৱেলি আৰু বিৰিয়ানী মানে চিম্পুল একো গোটা গৰম মছলা নিদিওঁ বিৰিয়ানী মছলা আছে সেয়াহে দিম এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি লওঁ তাৰপাছত আদা নহৰু দি সেইখিনি আগলৈ আপোনালোকক দেখাম এয়া ৰঙচুৱা হ'ল তাৰপাছতে এতিয়া দিম আদা নহৰুখিনি খুন্দি লোৱা দিম লগে দি দিওঁ এটা জলকীয়া আধা বিলাহী এইখিনিতে ভালকৈ ভাজি ল'ম ভালকৈ মানে কি আৰু মই বৰ বেছি তেল নিদিওঁ মোৰ মানুহজনে বেছি তেল দিলে বেয়া পায় খাবলৈ তাৰপিছত এইটোতে লৈ লওঁ ঘৰৰ দৈ ঘৰত বনোৱা দৈ কেনেকুৱা লাগিছে ভিডিঅ'টো দিয়া আছে চাই ল'ব দেই তাৰপিছতে বিশেষ একো নকৰোঁ অকণমান এইফালে নিমখ তাৰপাছতে হালধি তাৰপাছতে এইফালে জলকীয়া গুড়ি অলপমান তাৰপাছতে অকণমান বোলে হালধি দিলে সদায় জালুকৰ গুড়ি অকণমান দিব লাগে বোলে তেতিয়াহে হালধিৰ গুণটো ওলায় নামটো তাৰপিছতে অকণমান জিৰা নামটো দিছোঁ বেছি মছলা হ'লে মোৰ মানুহজনে বেয়া পায় খায় মানে মছলা খায় কিন্তু অধিক মছলা পায় ধনিয়া গুড়ি এইবোৰ একো নিদিওঁ মোৰ ইয়াত আছে নহয় মছলাৰ ভাণ্ডাৰ এইটো এই আমাৰ সলমান খানৰ বিৰিয়ানী মছলা গল্ডি বিৰিয়ানী মছলা ইয়াত মই দি দিম অকণমান ইয়াৰ পৰা বিৰিয়ানী মছলা বিৰিয়ানী মছলাই আৰু কি লাগে বেছি মছলাও নহয় তাৰপিছতে অলপ ভাজি লওঁ কালাৰটো আনিবলৈ অকণমান কাশ্মীৰী ৰেড চিলি দি দিওঁ কাৰণ মই জ্বলাটো কমকৈ দিছোঁ গতিকে লগতেই মোবাইলটো পেকেট শুকুৱাই দিছোঁ অকণমান ৰেড চিলি পাউডাৰ বাছ এতিয়া মোৰ একদম সময় নাই আজি বোলে 5টা 20তে যাব
বটি তেলেগা অলপ দি দিছোঁ এইখিনি হিলি গৈছে। তাৰপিছতে এইফালে এয়া 1 কাপ চাউল লৈছোঁ। এয়া হ'ল ধনিয়া আৰু পদিনা পাত আছিলে দি দিছোঁ, নাথাকিলে এয়া নাই, ইমান আৰু মানে ৰহন লগাবলৈ নাই। তাৰপিছতে ইয়াতে দি দিম কণীয়ে আলু। এতিয়া চাউলখিনি ধুই দি দিওঁ আৰু চাউলখিনি ধুই দি অকণমান দেৰি ভাজি আৰু পানী দি চুইট, তাৰপিছতে আৰু লাষ্টত দেখাই দিছোঁ আৰু আপোনালোকক দেই। এয়া চব एग बिरयानी रेडी। रायता पूरा नहीं डालूंगी आज नहीं डालूंगी।